ৰাতিপুৱা 6:30 বজাত এটা বিকট শব্দ শুনা পালোঁ। শুনা পাই লগে লগে ওলাই আহিলোঁ। আহি পেলাই দেখিলোঁ যে এখন ই ৰিক্সাক এখন ডাম্পাৰে মহতিয়াই নি ওচৰত পেলাইছে। লগে লগে প্ৰত্যক্ষ কৰিলোঁ এগৰাকী মোৰ প্ৰাক্তন ছাত্ৰৰ মৃত্যু হৈছে। তেওঁ টমটম চালক আছিলে আৰু আমি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰিছোঁ যে টমটমখন নিজৰ ছাইডতে গৈ আছিলে। ডাম্পাৰখনে পিছফালৰ পৰা মহতিয়াই নি টমটম চালকজনক মৃত্যুৰ মুখত পেলালে। গতিকে মই এগৰাকী সচেতন ব্যক্তি হিচাপে জিলা প্ৰশাসনক অনুৰোধ জনাম যাতে যিবোৰ কণ মানে টমটম ড্ৰাইভাৰ বা অবৈধ যিবোৰ টমটম চালক আছে বা অবৈধ গাড়ীৰ কাগজ নথকা গাড়ী আছে সেইবোৰক নিয়ন্ত্ৰণ কৰিব লাগে। হয়তো এক্সিডেণ্টৰ সংখ্যা কমিব বুলি মই ধাৰণা কৰিছোঁ। হয়, আৰু অলপ গতিবেগ থাকিলে ঘৰ এখন মহতিয়াই নিলে হয়। ঘৰখনে ৰক্ষা পাইছে আৰু যদি কিবা আৰু বেছি অলপ স্পীড হ'ল